ব্লগটো বনাইছোঁ মোৰ মাৰ ঘৰৰ পৰা। আজি ইয়াতে আহিছোঁ দেওমনৈত, মোৰ ভনীজনীৰ ল'ৰাটোৰ আজি চূড়াকৰণ, তাতে যাব ওলাইছোঁ আমি। এয়া যাবৰ কাৰণে একদম ধুনীয়াকৈ ৰেডি হৈছোঁ। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ, চাই থাকিব শেষলৈকে। আৰু এয়া এইফালে আমি যাব ওলাই বহি আছোঁ। আমি ই ৰিক্সাৰে যাম। ই ৰিক্সাখন যিহেতু আহি পোৱা নাই, সেয়েহে আমি এতিয়া ৰাস্তাতে বহি আছোঁ সকলোৱে। বেছি দূৰ নহয়, ভণ্টিৰ ঘৰ বেছি দূৰ নহয়, সেয়েহে আমি ৰিক্সাৰে যাম। আৰু এয়া ই ৰিক্সা আহি গ'ল আৰু ই ৰিক্সাৰে আমি যাত্ৰা আৰম্ভ কৰিছোঁ। আৰু এইফালে পাই গ'লোঁ আমি ভণ্টিৰ ঘৰ। আৰু ইয়াতে বহিছোঁ। ভণ্টি মানে আচলতে মোৰ খুৰাৰ ছোৱালী হয়। খুৰাৰ ছোৱালী, নিজৰ ভণ্টিৰ নিচিনাই তাই মোৰ, বহুত মৰমৰ। সেয়া তাইৰ ঘৰত আহিছোঁ। তাইৰ ল'ৰাটো আজি যিহেতু চূড়াকৰণ, সেয়েহে এইফালে বহি আছোঁ আমি সকলো। এইফালে এয়া দিছে বুট খাবৰ কাৰণে। ফাৰ্ষ্ট আমি এয়া বুট আৰু কল খাইছোঁ। আৰু এইফালে আমি বহি আছোঁ আৰু সেইফালে চোতালত মানুহবিলাক বহি আছে আৰু ভাত বনাই আছে। এইফালে অঞ্জলীয়ে চাহ বিলাই আছে। আৰু এয়া হৈছে এজন ভণ্টিৰ গিৰিয়েক। ভণ্টিৰ গিৰিয়েকে ডিফেন্সত চাকৰি কৰে, ফৌজিত চাকৰি কৰে। সিহঁত এতিয়া আহিছে, আহি ল'ৰাৰ কাজ পাতিছে, ল'ৰাৰ চুলি পেলোৱা, চূড়াকৰণ পাতিছে। এয়া এইফালে ভোজৰ থালিবিলাক মানে কি আৰু ভোজ দিবৰ কাৰণে ৰেডি কৰিছে। তাত ভোজ খাব মানুহে। আমাৰ ফালে ভোজ বুলি কোৱা হয়, কাজ কৰ্ম পাতিলে যিটো খানা দিয়া হয় সেইটোক আমাৰ পিনে গাঁৱৰ ফালে ভোজ বুলি কোৱা হয়। কেনেকুৱা খানা? খানাটো খুব ধুনীয়া হৈছে। বাবু কেনেকুৱা হৈছে? বহুত ধুনীয়া। খানা কেনেকুৱা হৈছে? খানা কেনেকুৱা হৈছে? মাংস ৰেডি আহি খুন্দা মাৰি দিব মোক। কেনেকুৱা বাবু কেনেকুৱা? খানা কেনেকুৱা? আৰু এতিয়া আমি আহি পাই গ'লোঁ। আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি মোৰ ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।